এই মুহূৰ্তত দিব লাইছো এটা গুৰুত্বপূৰ্ণ খবৰ লেখক তথা সুৰকাৰ মনুচান্দ সিংহৰ গীতৰ শুভমুক্তি কণ্ঠশিল্পী মিনতী বৰ্মনে কণ্ঠদান কৰা কোচ ৰাজবংশী লোকগীত অমুই গদাধৰ নতীতে গীতৰ শুভমুক্তি লগতে মধুস্মিতা আৰু তলাৰী ৰায়ৰ কণ্ঠত আহিলে আহিলে বহাগ আহিলে অসমীয়া গীতৰ শুভমুক্তি লাভ কৰে উক্ত অনুষ্ঠানত উপস্থিত থাকে টুনিয়া সাহিত্য সংস্কৃতি মঞ্চৰ সভাপতি ধীৰেশ ৰায়কে আদি কৰি সম্পাদিকা বনলতা দাস বঙাইগাঁৱৰ পৰা সঞ্জীৱ অধিকাৰী ৰিপৰ্ট দ্য নৰ্থ ইষ্ট ৰিপৰ্ট মই এইটো সৌভাগ্য বুলি ভাবিছোঁ মই অলপ এই কিঞ্চিত দুখিত হৈছোঁ যে মই মানে বহাগত নতুন বছৰত মই এইটো মানে ৰিলিজ কৰিম বুলি ভাবিছিলোঁ কিন্তু সেইটো দুৰ্ভাগ্যবশতঃ নহ'ল টেকনিকেল কিবা অসুবিধাৰ কাৰণে এই যি কি নহওক আজি মই এই দুয়োখন গীত একেলগে আজি উন্মোচন কৰিবলৈ পাই মই নথৈ আনন্দিত ৰাইজৰ যি সঁহাৰি জনাইছে তাৰ কাৰণেও মই তেখেতসকলক ধন্যবাদ জনাইছোঁ ৰাইজৰ কেনেকুৱা সঁহাৰি আশা কৰিছে মইতো ভালেই বুলি কৈছোঁ কাৰণ যিহেতু মই নিজে গানবিলাক শুনো কোনবিলাক গীত মানে জাজ কৰিব পাৰোঁ যে এইখন গীত ভাল হৈছে এইখন গীত বেয়া হৈছে গতিকে মই যিটো ভাল পাইছোঁ নিশ্চয় ৰাইজেও ভাল পাবই শ্ৰোতাই ভাল পাব মই সেইটোকে আশা কৰিছোঁ ভৱিষ্যত পৰিকল্পনা নিশ্চয় থাকিব কাৰণ পৰিকল্পনা এইটো যে মানুহৰ কেতিয়াও কামৰ শেষ নহয় আৰু এই কাম মানে মানুহ জীয়াই থকা পৰ্যন্ত ময়ো জীয়াই থকা পৰ্যন্ত যেতিয়ালৈকে মোৰ শক্তি থাকিব তেতিয়ালৈকে মই যিটো এটা সংগীতৰ পথাৰখনত দুখচা আগবাঢ়িছোঁ মই কেতিয়াও পিছ হুহুকি নাযাওঁ মই মানে সদায় প্ৰচেষ্টা মই হাতত ৰাখিম ইয়ে মোৰ ইচ্ছা আৰু আচলতে আমাৰ বিশেষভাৱে অৰিহণা যোগোৱা আমাৰ সাহিত্য সংস্কৃতিৰ লগত জড়িত থকা আমাৰ স্থানীয় বঙাইগাঁৱৰ নিবাসী বঙাইগাঁও ঠিক নহয় বসনগাঁও নিবাসী মনুচান্দ সিংহ ডাঙৰীয়াই দুটি গীত আজি উন্মোচন কৰিলে এটি অসমীয়া গীতৰ কেছেট আচলতে বিহুৰ বতৰৰ কেছেট বহাগ আহিল আৰু এটি হ'ল আমাৰ ৰাজবংশী গীতৰ যিটো এলবাম মুকলি কৰিলে আচলতে মই নথৈ সুখী কাৰণ বিশেষকৈ আমাৰ অঞ্চলৰ ৰাখালডুবি অঞ্চলৰ তথা মাজগাঁও অঞ্চলৰ উঠি অহা নতুন প্ৰজন্মৰ শিল্পীসকলক তেওঁ এটা সুযোগ দিছে সেইটোৰ কাৰণে আচলতে তেখেতক মই অশেষ ধন্যবাদ জনাইছোঁ আৰু এই সুযোগ দিয়াতে তেওঁলোকে এটা আগবঢ়াৰ এটা সুবিধা পাইছে গতিকে ভৱিষ্যতে তেওঁলোকৰ আমি উজ্জ্বল কামনা কৰিছোঁ তেওঁলোকে আগবাঢ়ক সংগীত জগতত তেওঁক চিনাকি হওক আমি বিশেষকৈ ৰাখালডুবি অঞ্চল পিছপৰা অঞ্চল তেওঁলোকৰ গাঁও অঞ্চলৰ পৰা আচলতে তেওঁলোকক বিচাৰি আনি আমাৰ মনুচান্দ সিংহ ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে তেখেতলৈ মই বিশেষভাৱে এটা ধন্যবাদ জনাইছোঁ শিল্পীসকলৰো মই ভৱিষ্যত কামনা কৰিছোঁ আমাৰ অঞ্চলৰ এটা সুনাম কঢ়িয়াই আনিব বুলি আশা ৰাখিছোঁ লগতে আমাৰ তৰালী ৰায় মাজগাঁৱৰ তেখেতৰ গাঁৱৰ নতুন প্ৰজন্মৰ শিল্পী তেখেতৰো মই ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ এইখিনিয়ে মই ক'বলগীয়া বিশেষ ক'বলগীয়া নাই গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে তেওঁলোকৰ ভৱিষ্যত কামনা কৰি মোৰ সম্ভৱ বক্তব্যখিনি সামৰিছোঁ